আপোনালোক সকলোৱে জ্ঞাত যে আজিৰ পৰা কিছুদিন আগতে অসম চৰকাৰৰ এগৰাকী SCS বিষয়া বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰনাথ নাথে নামৰ যিগৰাকী বিষয়াক ডিমা হাছাওলৈকে ট্ৰেন্সফাৰ কৰা হ'ল। তাৰ আৰু কাহিনীটো আছিল এনেকুৱা ধৰণৰ, তেওঁ এজন গোৰ্খা সম্প্ৰদায়ৰ মানুহক ইমান বেয়াকৈ ধমকি দিলে, তেওঁক খঙত কিছুমান উত্তেজিত হৈ শব্দ নকবলগীয়া কথা ক'লে। বিনিময়ত চৰকাৰ বিপদত পৰিল আৰু মুনীন্দ্ৰনাথ নাথেক শাস্তিমূলকভাৱে ডিমা হাছাওলৈ ট্ৰেন্সফাৰ দিবলগীয়া হ'ল। এই ডিমা হাছাওলৈ ট্ৰেন্সফাৰ দিবলগীয়া বিষয়টো এটা কথা স্পষ্ট যে যিহেতুকে ডিমা হাছাও এখন স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত জাগা, তাত যদি এগৰাকী তাত ডিচিৰ বিশেষ একো কামেই নাই, গতিকে তেওঁক তালৈকে পঠাইছে মানে আমি ধৰি লৈছো এইটো এটা শাস্তিমূলক ব্যৱস্থা তেওঁৰ বিৰুদ্ধে লোৱা হৈছে, যদিও তেওঁৰ অৰ্ডাৰত লিখা হোৱা নাই যে এইটো তেওঁক শাস্তিমূলকভাৱে পঠোৱা হৈছে। কিন্তু কথাটো হ'ল যে এই মুনীন্দ্ৰনাথ নাথে নামৰ মানুহগৰাকীক আজিৰ পৰা কেইবছৰমান আগতে অসম গৌৰৱ বঁটাৰে বিভূষিত কৰা হৈছিল। এতিয়া আমি চৰকাৰক ক'ব খোজো যে ভৱিষ্যতে যদি কোনোবা ব্যক্তিক অসম গৌৰৱ, অসম বৈভৱ এনেকুৱা বঁটা দিবলগীয়া হয়, তেন্তে তেওঁলোকৰ পৰা এখন লিখিত লোৱা হওক যে ভৱিষ্যতে তেওঁলোকৰ আচাৰ ব্যৱহাৰ সংযমিত হ'ব। কাৰণ অসম গৌৰৱৰ নিচিনা এটা বঁটা দিয়াৰ পাছত যদি এগৰাকী বিষয়াই তেনেকুৱা ধৰণৰ ব্যৱহাৰেৰে এটা আমাৰ বৃহত্তৰ জনগোষ্ঠীক অপমান কৰে, ফালৰ পৰা যিটো উচ্ছেদ অভিযান আৰম্ভ কৰিছে বিশেষকৈ বনাঞ্চলৰ, আমি আছাম পাব্লিক ৱৰ্কছে আমি পুৰা সমৰ্থন জনাইছো, আমি ৱেলকাম কৰিছো। দখল হলে উচ্ছেদ হবই, এইটো এটা জনা কথা। আজি ইমান বছৰৰ পৰা আমি অসমত দেখি আহিলো যে বনাঞ্চল ধ্বংস, বনাঞ্চলত দখল কৰা, চৰকাৰী মাটি দখল কৰা, সত্ৰৰ মাটি দখল কৰা আমি সদায় দেখি আহিছো, শুনি আহিছো, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো আজিলৈ একো ব্যৱস্থা নললে। এইজন মুখ্যমন্ত্ৰীক যিজনে সাহস কৰিলে এই কামখিনি কৰিবলৈ, তেখেতক আমি ধন্যবাদ জনাইছো। আজি মানুহবিলাকে কৈ আছে যে আমি 30 বছৰৰ পৰা আছো, 40 বছৰৰ পৰা আছো। 30 বছৰ 40 বছৰ যেতিয়া চৰকাৰে উচ্ছেদ নকৰিব, স্বাভাৱিক কথা, 30 বছৰ 40 বছৰ থাকিব, থকাটো স্বাভাৱিক কথা। মই আকৌ কৈছো দখল হলে উচ্ছেদ হবই। এতিয়া কথাটো হ'ল যে এই উচ্ছেদ অভিযানক আমি ৱেলকাম কৰিছো হয়, কিন্তু আজি কিছুদিন আগলৈ আমি চৰকাৰক কিছুমান ক্ষেত্ৰত আমি বেয়া পাই আছিলো, আমি খুব গালি পাৰি আছিলো, বিশেষকৈ NRCৰ ক্ষেত্ৰত। NRCৰ ক্ষেত্ৰত যিটো ৰাম ঠগন দিলে অসম আৰু অসমীয়াক, বিশেষকৈ পুনৰীক্ষণৰ ক্ষেত্ৰত আমি যিটো কম কৰিম বুলি কৈ নকৰিলে, জাতিটো বচোৱা, জাতীয় দলিল এখন প্ৰস্তুত কৰাত যিটো সুবিধা পাইছিলে চৰকাৰে 2019 চনৰ পিছত, সেইটো নকৰিলে। আৰু তাতকৈ ডাঙৰ কথা যে জাতিটোক ঠগোৱা অসমৰ সবতকৈ ডাঙৰ চোৰ IS জন প্ৰতীক হাজেলা, তেওঁক পলোৱাত সুবিধা কৰি দিলে। চিম্পল কলে যে হাজেলা আজি গুচি গল, এইটো অসমীয়াৰ জয়। কিন্তু তাৰ পিছতো শেহতীয়া যিটো মুখ্যমন্ত্ৰীৰ পদক্ষেপ, তাক আমি ৱেলকাম কৰিছো, আমি ধন্যবাদ জনাইছো যে এইটো এটা ভাল পদক্ষেপ হৈছে। ইয়াৰ লগত এটা কথা ঠিক যে উচ্ছেদৰ নামত ৰাজনীতি হ'ব নালাগে, উচ্ছেদৰ নামত ভাৰতীয়ক হাৰাশাস্তি কৰিব নালাগে।